ষ্টেচনৰ পৰা বাহিৰলৈ আহি এতিয়া চক ব্লুজ টাউনৰ এটা ভিউ ঘূৰি আহি আমি ধুনীয়া জেগা এটা পালোহি ব্লুজত চকলেটৰ দোকান এখনত আহিছোঁ এতিয়া মাৰিছোঁ আৰু বেলজিয়ান ৱেফেলছ নাখালেতো নহ'ব গতিকে ট্ৰাই কৰি চাওঁ আজি Hello guys, good morning. This is day 3 of our trip and welcome back to my channel. I am Nomad. মই ডিপজিটি কৰি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল I am Nomad-লৈ। আজি 3 নম্বৰ দিন আমাৰ ইউৰোপত আৰু লগতে বেলজিয়ামতো। সো আজি আমি ব্ৰাছেলছত অলৰেডি দুৰাতি থাকিলোঁ। আজি আমি ব্ৰাছেলছৰ যিটো হোষ্টেল 204 সেইটো আমি আজি এৰি আজি আমি অন্টৱেৰ্পেন বুলি এটা চিটি আছে বেলজিয়ামৰে এখন নৰ্থ অফ বেলজিয়ামত পৰে। সো তালৈ আমি যাম তাতে আমি ৰাতি থাকিম। সো অন্টৱেৰ্পেন চিটিখন এক্সপ্ল'ৰ কৰিম কালি আমি ব্ৰুজ গৈছিলোঁ ব্ৰুজৰ পৰা ডে ট্ৰিপ মাৰি ঘূৰি আহিলোঁ আজি অন্টৱেৰ্পেন যাম অন্টৱেৰ্পেনত ঘূৰি এইকাৰণে নাহোঁ কাৰণ আমি তাৰ পাছদিনা আমি যাম এখন নতুন জেগা সো সেইটো ছাছপেন্স সো সেই জেগাটোৰ কাৰণে অলপ ওচৰ হয় আৰু সেইকাৰণে আমি অন্টৱেৰ্পেনত ষ্টে কৰিম আজি ৰাতি ষ্টে কৰি আমি অন্টৱেৰ্পেন চাম আৰু কাইলৈ আমি অন্টৱেৰ্পেনৰ পৰা নতুন জেগাত লৈ যাম সো নতুন জেগাটো কি হ'ব তাৰ এটা আকৌ বেলেগকৈ ভিডিঅ' ষ্টাৰ্ট হ'ব ডে 1 ডে 2কৈ সো I hope कि আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাইছে যদি ভাল পাইছে ডেফিনেটলি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু জনাব কমেণ্টত কেনেকুৱা লাগিলে চাই আৰু ঘৰতে বহি আপোনালোকক মই যিমান দূৰ পাৰোঁ ইউৰোপ দেখুৱাবলৈ ট্ৰাই কৰিম চ' ডেট আপোনালোকক কেতিয়াবা ভৱিষ্যতে প্লেন কৰিব পাৰে বা কোনোবাই যদি প্লেন কৰি আছে আহিবলৈ সুবিধা হয় যাতে যিমানখিনি ইনফৰ্মেশ্যন মই পাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' এতিয়া আমি হোষ্টেল এৰিছোঁ আমি গৈ আছোঁ ব্ৰাছেলছ নৰ্থ ষ্টেচন তাৰ পৰা আমি ফ্লিক্সবাছত বাছ বুক কৰি থোৱা আছে চ' সেই বাছত আমি যাম অন্টৱেৰ্পেনলৈ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা মানে জাৰ্ণি হ'ব চ' লেটছ গেট ষ্টাৰ্টেড ডে 3 চ' আমাৰ বাছ আহি ৰৈ আছে এখন বাছতে আমি যাব লাগিব 11:30 যাব এতিয়া 11 বাজিছে চ' 15 দিনমান পাছত মানুহবিলাক উঠিব ইয়াতে পাছত আমি প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাত পাই যামগৈ অন্টৱেৰ্পেন বাছখনত সোমালোঁ সেইদিনা আমি ৰাতি আহিছিলোঁ গতিকে দেখুৱাব নোৱাৰিলোঁ এখন ডাবল ডেকাৰ বাছ হয় চ' এইফালেদি এনেকৈ তলেদি উঠি আহিব পাৰে আমি ডাবল ডেকাৰ ছিটছ লৈছোঁ বেছি ভাল ওপৰৰ পৰা ভিউজবিলাক ধুনীয়া আহে প্লাছ সেইটো বেক চাইড এণ্ড ফ্ৰণ্ট চাইডটো চাফিচিয়েণ্ট আগত বহিবলৈ বেছি ভাল কিন্তু অলৰেডি অকুপাইড চবেই সেই ছিটছটো বেছি ফ'কাছ কৰে কাৰণ ভিউটো ধুনীয়া হয় আমি এইখন ছিটত এইখন বাছত আমি কোনো ছিট ছিলেকশ্যন কৰা নাছিলোঁ ফ্ৰী ছিটছ চ' যোনে যেনেকৈ পাৰে বহিব পাৰে চ' ইয়াত আমি আহিলোঁ তলটো মষ্টলি একেই হয় আৰু বেক চাইডে লাগেজৰ অপশ্যন আছে তলত চ' তাত আমি নিজৰ ট্ৰলি বেগছকেইটা থৈছোঁ ইয়াৰ ওপৰত এনেকৈ বেগছ থ'ব পাৰি আৰু ছিটছবিলাক ভেৰি কমফৰ্টেবল হয় আৰু সেইদিনা আমি আহিছোঁ ছিটছতে হেণ্ডেলছ আছে ইয়াতে ছাইড হেণ্ডেলছ আছে আৰু ৰিক্লাইনিং ছিটছ হয় চ' ভাল ইটছ ভেৰি নাইচ চ' ফ্লিক্সবাছত এটা বেনিফিট আছে কি ফ্লিক্সবাছ বা বাকী যিবিলাক বাছে ৰেডিঅ'জেট হওক বা ইয়াত ধৰি লওক এয়াৰলাইন্সৰ বাছ চলে আৰু ব্লাবলাকাৰ বাছ চলে চ' ইয়াৰ বেনিফিটটো হ'ল যে ইয়াত আপুনি অলপ ইনএক্সপেঞ্চিভ হয় ট্ৰেইন জাৰ্ণি ডেফিনেটলি ভাল ইউৰোপিয়ান ট্ৰেইনছৰ কথাই বেলেগ সেইটো ক'বই নালাগে অলমষ্ট অল অভাৰ দ্য ৱৰ্ল্ড ওৱান অফ দ্য মানে বেষ্ট ট্ৰেইন জাৰ্ণিজ আৰু ট্ৰেইন কানেক্টিভিটি আছে কিন্তু ইয়াৰ বাছৰ এটা কাৰণে ভাল কোনো ধৰণে কম নহয় কমফৰ্টৰ জেগাত আৰু ইয়াত বাছখন যিবিলাক বাছৰ মানে টিকেট হয় ভেৰি ইনএক্সপেঞ্চিভ প্ৰায় আধা দামতে আপুনি যাব পাৰে চ' যেতিয়া আমি কালি ব্ৰুজত গৈছিলোঁ প্ৰায় এটা মানুহৰ আমি 2000 মানকৈ টকা ভৰিছোঁ অহা যোৱা যদি বাছত গ'লোহেঁতেন চাগে মই চলি 800 বা 1000 বা 1200 টকা আমি গ'লোহেঁতেন চ' তেনেকুৱা হয় চ' খালি বাছৰ সংখ্যাবোৰ কম খুব কমতে আমাৰ যাওঁ ট্ৰেইন এভেইলেবল থাকে মষ্টলি চ' সেইটো এটা বেনিফিট চ' আমি যিহেতু আমি বাজেট ট্ৰিপ কৰিছোঁ এটা কম বাজেটতে ট্ৰিপটো কমপ্লিট কৰিম বুলি এটা টাৰ্গেট ৰাখিছোঁ চেলেঞ্জ লৈছোঁ চ' সেইকাৰণে আমি বাছ জাৰ্ণি কৰিছোঁ চ' আপোনালোকে কৰিব পাৰে বাছ জাৰ্ণি ইউৰোপৰ বাছ জাৰ্ণি ইজ অলছ' গুড ভেৰি গুড চ' টাইমত খালি আহিব টাইমতকৈ আগত আহি জেগাত খালী হ'ব কিন্তু বাছে মিছ কৰিলে কিন্তু আপোনাক এৰি থৈ গুচি যাব কোনো নৰয় আপোনালে চ' স্কেন
কৰিব লাগে 11:30 হৈছে টাইমত চাই আৰু বাছখনে বেলেগ এটা জেগাৰ পৰা ইয়াত ৰ'লেহি ৰৈ মানুহজনে যিহেতু ড্ৰাইভ কৰিছে তেখেতক পজ লাগে ড্ৰাইভাৰ এজন অকলে জনে থাকে ড্ৰাইভাৰ চ' তেখেতে ওপৰত লিখা আছে স্ক্ৰীণত যে ব্ৰেক অব্লিক পজ মানে চিৰিয়াছলি ব্ৰেক অব্লিক পজ কোনো ধৰণৰ মানুহ এণ্টাৰটেইন নকৰে সেই টাইমত তেওঁ মোবাইল চোবা চাই অলপ এণ্টাৰটেইন হৈ থাকিব নিজে দৰ্জাও খুলি নিদিয়ে ক'ব যে দেখাব যে ব্ৰেক পজ হৈ আছে চ' আমাৰ 11:30 বাছ আছিলে এতিয়া 11:31 বাছ এৰিলে অলৰেডি আৰু বেগেজৰ কাৰণেও লাগেজৰ কাৰণেও তেওঁলোকে অকল 3 মিনিট আগতে খুলি দিছে চ' ভেৰি চিৰিয়াছ এণ্ড ভেৰি পাংচুৱেল চ' you have to be very punctual while visiting Europe because you might miss some good opportunities here if you are not at all a punctual person. So this is how the journey to Antwerp has begun with the beautiful bus journey and we'll be with you in Antwerp. So stay tuned. bonus tip to hol je Flixbus jekini pass heblakot sobote inbuilt wifi thake so apnaloke passot bohi nijor net cross kobo karone wifi apnaloke connection kori chatting ba Instagram Facebook apnaloke check koi jabo pare ba YouTube apnaloke chai jabo pare logote apni jeto fuibula aise ghor pa durot ase gorike nijor atmiyo hokolok nijor relatives of apnaloke ba friends of apnaloke video call kori through WhatsApp apnaloke jega apnaloke dekhau nikole dekhau pare so heto a good option so tip to kanako lagile apnaloke comment section e janabo So এইখন আছিল বাছখন আৰু বাছখনে আমাক এটা ড্ৰপ কৰি দিলে আৰু অন্তৰপনত এতিয়া মুখলধাৰ বৰষুণ মানে বহুত বেছি বৰষুণ আমি চাটখন অকমান পালো এই সুপাৰ মাৰ্কেট এখনৰ সাইডত সো ইয়াতে অলপ দেৰি ৰৈ আছো অলপ বৰষুণ কমক তাৰপিছত আমি যাম ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান দূৰত আছে আমাৰ হোষ্টেল ইনফ্যাক্ট হোষ্টেল আমি পাৰ হৈ আহিলো গুগল মেপত ফলো কৰি আহিছিলো কিন্তু বাছখন যততে ৰখাব নোৱাৰে কাৰণ তেওঁলোকৰ নিৰ্দিষ্ট এটা ষ্টেচন থাকে সো ইয়াতে ৰখালে এনেকা ড্ৰপ কৰিলে So let's wait for the rains to stop and then we will head to our new destination and Boomerang Hostel in Antwerp. Kunera naam lo nai aru hekhane sati loi etia anake trolley black society loi jam bole abisu. Trolley duta society lo sati eta nilo sati ekil duta ba anibole aisile. Hor folding sati paile Europe ahile loi jabo kan botor to unpredictable hoy. Aru borokhon bahut beshi di ase etia okoman koma dekhi ami ulai ahilu. কিন্তু যাওঁ খোজকাঢ়ি যাওঁ হোষ্টেলখনলৈ ইয়াৰ পৰা প্ৰায় আৰু 1 কিলোমিটাৰমান দূৰত আছে সো লেটছ গো যে পানী অকল আমাৰ গুৱাহাটীতে নহয় ব্ৰাছ মানে বেলজিয়ামতো হয় এয়া অন্তৰপনৰ এই ৰাস্তা চাওক বৰষুণত পানী হৈ গৈছে এটা চাইড খুব মুখলধাৰ বৰষুণ বেক টু বেক দি আছে So finally আমি আমাৰ হোষ্টেল পালোহি এটা লিখা আছে বুমাৰেং হোষ্টেল দৰজাখন বন্ধ আছে কাৰবাৰটো কি চাই লওঁ বেলটা আছে অন্তৰপনৰ হোষ্টেলখনৰ ওচৰত আহি ৰৈ আছোহি বুমাৰেং প্ৰায় মই এতিয়া 45 মিনিট মানে হ'ল আহি পোৱা কিন্তু মানুহ নাই ইয়াত বেল বজাই আছো ৰেছপন্ড নাই ফোন নম্বৰ কেইটাও প্ৰথমতে কাম নাই সাৰ্ভিস নাই তিনটামান ফোন নম্বৰ আছে এটাও সাৰ্ভিস নাই সব মেইল কৰিলো তালক গলে কবাত গৈছে মানুহ নাই ইয়াত 2টা বজাৰ পৰা চেক ইন টাইম থাকে আৰু 2টা অলৰেডি বাজি গৈছে
এতিয়া প্ৰায় 2:11 হৈছে 2:11 হৈছে এতিয়া প্ৰায় কিন্তু মানুহ চানুহ নাই আৰু মানে মই বৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো বৰ এটা ভাল হোৱা নাই ৱেইট কৰোঁ তেওঁলোকে কৈছে যে 2:30 বজাত আমি আহি পাই যামেই কোনোবা তেওঁলোকৰ আৰু এটা হোষ্টেল আছে হ'বলা ক'ৰবাত কিবা some situation has arisen so they moved to that hostel so they will be here by 2:30 p.m. but it's not at all acceptable because কোনোবা এজনটো থাকিব লাগে হোষ্টেলখন টোটেলি লক আৰু দৰ্জাখন খোলো নাখায় so জানো কি হয় চাওঁ অকণমান ৱেইট কৰি চাওঁ 2:30 হোৱা নাই এতিয়া 2:30লৈকে ৱেইট কৰি চাওঁ তেওঁলোকক কি আজি বিহু দেখায় চ' এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ আপোনালোকে ফেচ কৰিব পাৰে চ' অলৱেজ বি ৰেডি ফৰ ডেট চ' গাইজ ফাইনেলি ৰুম সোমালোঁ আৰু এতিয়া বেডখন ঠিক কৰি লৈছোঁ ইয়াতে ভাগৰ লাগিছে অলপমান এতিয়া লাঞ্চ চাঞ্চ অলপ কৰি পেলাই অলপ বাহিৰলৈ ওলাই যাম অলপ ৰেষ্ট চেষ্ট লৈ ল'ম এঘণ্টামান ৰৈ বাহিৰলৈ অলপ ওলাই যাম বাহিৰত গৈ অকণমান চিটিখন এক্সপ্ল'ৰ কৰিম বৰ বিশেষ ডাঙৰ চিটিও নহয় ব্ৰাছেলছতকৈ অলপ সৰু হয় আৰু ফটকৈ কভাৰ আপ হৈ যাব 2 ঘণ্টামানৰ ভিতৰতে কভাৰ আপ হৈ যাব 2-3 ঘণ্টাৰ ভিতৰত চ' সোনকালে চাই বৈ আহিম আৰু বৰ বিশেষ হেৰি কৰি নাথাকোঁ দেৰি কৰি নাথাকোঁ আৰু সেয়াই আৰু বাকীখিনি দেখুৱাম আপোনালোকক চিটি এক্সপ্ল'ৰ কৰিবলৈ যেতিয়া যাম তেতিয়া আপোনালোকক দেখুৱাম হোটেলখনৰ এণ্ট্ৰিটো বহুত ইণ্টাৰেষ্টিং হয় ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ এবাৰ এই যিটো চেঞ্চৰ দেখিছে আমাক এটা QR কোড চেণ্ড কৰি দিছে ফোনৰ পৰা আমাক হোৱাটছএপত দি দিছে আমাক ফটো মাৰি ল'বলৈ কৈছে সেই QR কোডটো আনি আমি যদি মোবাইলৰ স্ক্ৰীণখন ইয়াৰ তলত যদি পাতি দিওঁ তেতিয়া নিজে নিজে এই ৰেডটো গ্ৰীণত কনভাৰ্ট হৈ যাব আৰু লগে লগে দৰ্জাখন আমি খুলিব পাৰিম চ' আনলক হৈ যাব এতিয়া বৰ্তমান দৰ্জা লক চ' ভিতৰৰ পৰা কোনোবাই খুলি নিলে আমি সোমাব নোৱাৰোঁ চ' সেইটো কথা যারা নতুন দেখিলোঁ আজি হয়তো আপোনালোকে দেখিছে চাগে কোনোবাই দেখিছে যদি জনাব কমেণ্টত আৰু যদি নাই দেখা কেনেকুৱা লাগিলে সেইটো জনাব আমি এতিয়া ওলাই আহিছোঁ অন টু আপৰ আমি অলপ চাইট চিং কৰিবলৈ চ' বহুত বেছি বস্তু আমি কভাৰ নকৰোঁ কাৰণ মিউজিয়ামছ মই জেনেৰেলি মিউজিয়ামছ মই জেনেৰেলি এভইড কৰোঁ কাৰণ কেলৈ মোৰ পেইণ্টিংছত ইমান বৰ এটা চখ নাই কাৰণ ইয়াৰ মিউজিয়ামবিলাক মেইনলি পেইণ্টিংছেৰে ভৰ্তি হৈ থাকে চ' পেইণ্টিংছ মই ইমান বুজিও নাপাওঁ বাৰু আৰু বেয়া নাপাব কোনোবাই যদি পেইণ্টিংছ ভাল পায় মই সেইকাৰণে মিউজিয়াম এভইড কৰিছোঁ বাকী তাৰ বদলি যদি কিবা কেচেলছ বা এনেকুৱা হিষ্টৰিকেল ইম্পৰ্টেঞ্চ থকা বস্তু হয় ডেফিনেটলি মই ভিজিট কৰোঁ চ' চাওঁ অন্তৰৰ 3-4টা বস্তু আছে পুৰণা চাৰ্চ আছে চাৰ্চ মই ডেফিনেটলি কভাৰ কৰিম যদি বন্ধ থাকে তেতিয়া সোমাব নোৱাৰিম চাগে আনফৰ্চুনেটলি খোলা থাকিলে সোমাম আৰু বাকী কিবা কেচেল তেনেকৈ ইয়াত নাই মনিউমেণ্টছ আছে মনিউমেণ্টছ আমি কভাৰ কৰিম আৰু এইখন আমাৰ চুইফ্টখন দেখিলোঁ ইয়াতে চুইফ্ট এভেইলেবল আছে বহুত চুজুকিৰ চুইফ্ট সেইদিনা দেখাইছোঁ ৰেছ ক্ৰছ ফৰ্ড একস্পৰ্ট এনেকৈ কিছুমান গাড়ী ইয়াত এভেইলেবল আছে য'ত আমাৰ ছেম ডিজাইনত আছে ফক্সৱাগন প'ল' আছে চ' দীপশিখা আহি আছে মোৰ পিছে পিছে আমাৰ বৰষুণটোৰ কাৰণে অলপ ঠাণ্ডা হ'ল অলপ ঠাণ্ডাটো ফিল কৰিছোঁ এতিয়া অকণমান চিপকৈ পৰি আছে ছাতিটো লৈ দিছোঁ মেলা নাই এতিয়াও পাৰ্কখনৰ নামটো লিখা আছে ষ্টেটছ পাৰ্ক মানে জেনুইনলি একদম গছ গছনিয়ে ভৰা পাৰ্ক টকলা মকলা পাৰ্ক নহয় চব গছ চছ কাটি উৰাই দিয়ে অকল চিলড্ৰেন পাৰ্কৰ টাইপত ৰাখি দিয়ে তেনেকুৱা পাৰ্ক নহয় ইয়াত ফুল ফ্লেজেড পাৰ্ক গ্ৰীণ একদম চব অকণমান খোজকাঢ়োঁ পাৰ্কখনেদি আৰু এই ধুনীয়া ব্ৰিজ এখন পাইছোঁ ইয়াতে ভাল লাগিছে ভিন্ন ভিন্ন চৰাই আছে ইয়াতে বহুত বেলেগ বেলেগ কিছুমান হাঁহ আছে ধৰিব পাৰিছোঁ বাৰু আৰু কিছুমান চৰাই
আহিব পৰা নাই পানীত চৰি আছে এই গছজোপাৰ নামটো নাজানো ঠিক কিন্তু এই গছজোপাৰ পাতটোৱে সদায় অটমলে মনত পেলাই অটম বুলি ক'লে সদায় এই গছজোপাৰ পাতটোৱে কয় এই চক এনেকুৱা পাতটো কোনোবাই জানে যদি কমেণ্ট ছেকশ্যনত জনাব কি গছ হয় এজোপা মই নাজানো বাৰু বহুত ডাঙৰ গছজোপা অন্টৱেপনখন ইউৰোপৰ এখন ভাল শ্বপিং চেণ্টাৰো হয় কাৰণ ভাল ভাল যিবিলাক ব্ৰেণ্ড হয় আৰু মানি গুচি দামী দামী চ' মানুহে আহি ইয়াত শ্বপিং কৰেও বোলে চ' নাম আছে পাইছোঁ এতিয়া অন্টৱেপন চিটি চেণ্টাৰ আৰু চিটি চেণ্টাৰত দেখিবলৈ এনেকুৱা এইটো একদম মিডল অফ দি অন্টৱেপ চিটি হয় এখন ওল্ড মাৰ্কেট অন্টৱেপন আৰু এইটো হৈ গ'ল ইয়াৰ চবতছে পুৰণা চাৰ্চ ডে কেথেড্ৰেল ইন'ভেশ্যন চলি আছে ছাইডবিলাকত ধুনীয়া এইটো বহুত ওখ যথেষ্ট ওখ আৰু এইটো কিবা এটা দেখিলোঁ ধুনীয়া ইণ্টাৰেষ্টিং এইটো চাইডে আছে ইয়াৰ গ্ৰোথ মাৰ্কেট মানে গ্ৰেণ্ড মাৰ্কেট বা গ্ৰোথ মাৰ্কেট বুলিও কয় যেনেকৈ আমি গ্ৰেণ্ড প্লেচ পাইছিলোঁ একজেক্টলি তেনেকৈ এটা আছে ইয়াতে অন্টৱেপনৰ আৰু ইয়াতে এটা মূৰ্তি বনাই থোৱা আছে যিটো বহুত ফেমাছ হয় তাক ব্ৰাবোছ মনুমেণ্ট বুলি কয় চ' সেইটো চাবলৈ আমি গৈ আছোঁ চ' দিছ ইজ ব্ৰাবোছ মনুমেণ্ট ইয়াৰ এটা বৈশিষ্ট্য আছে এইটো চাম ৱাৰিয়াৰ হয় যি এটা এই অসুৰ এটা হাতখন কাটি ধৰি আছে চাব দেখিব পাৰিছে নাজানো আপোনালোকে য়েছ এইখন হাত এখন ধৰি আছে সি সেই অসুৰটোক বধ কৰি মানে সি সেই চিটিখন তাৰমানে তেওঁলোকে বচালে চিটিখনক তাৰমানে তেওঁ বচাইছিলে সেই অসুৰটোক মাৰি দানৱটোক মাৰি আৰু তাৰ হাতখনে কাটি ধৰি আছিলে চ' তাৰ পৰাই চামহাও মানে অন্টৱেপন এটা হিষ্ট্ৰী ইয়াৰ লগত জড়িত হৈ আছে ব্ৰাবোছ মনুমেণ্ট বুলি কয় ছুপাৰ হিৰ' কাইণ্ড অফ ৱাৰিয়াৰ এণ্ড this is the beautiful square nearby this is growth market old town old market কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে চাই বেলজিয়াম যিখন দেশ সেইখন নেদাৰলেণ্ডছ আৰু মানে নৰ্থত নেদাৰলেণ্ডছ আৰু চাউথত ফ্ৰান্সে কভাৰ কৰি আছে আৰু সেইকাৰণে বেলজিয়ামত দুইটা লেংগুৱেজেছ চলে এটা হ'ল ফ্ৰেঞ্চ লেংগুৱেজ আৰু এটা হ'ল ডাটছ লেংগুৱেজ ডাটছটো নেদাৰলেণ্ডছৰ লেংগুৱেজ চ' চাউদাৰ্ণ বেলজিয়ামত বেচিকেলি ফ্ৰান্সে মেক্সিমাম চলে আৰু অন্টৱেপখন যিহেতু নৰ্দাৰ্ণ বেলজিয়ামত পৰে চ' ইয়াত ডাটছ লেংগুৱেজৰ ইনফ্লুৱেঞ্চ বহুত বেছি তাৰমানে নেদাৰলেণ্ডছৰ লেংগুৱেজটোৰ ইনফ্লুৱেঞ্চটো বহুত বেছি হয় চ' ইয়াত মেক্সিমাম মানুহে ডাটছ কৰে আৰু মিডিলত ব্ৰাছেলছখন যিহেতু মাজত আছে দুই এজনে ইংলিছ কয়ও আৰু এনেই মেক্সিমামে ফ্ৰান্স লেংগুৱেজটোৱে বেছি চলে তাত ফ্ৰান্স ডাটছো চলে কিন্তু ফ্ৰান্স বেছি চলে ফ্ৰান্সৰ ইনফ্লুৱেঞ্চটো বেছি চ' এইটো এটা ইনফৰ্মেশ্যন আপোনালোকৰ কাৰণে আৰু বাকী আমি এতিয়া বৰষুণত গৈ আছোঁ আধা তিতি গৈছোঁ কাৰণ এটা ছাতিয়ে কভাৰ কৰিব পৰা নাই গতিকে আপোনালোক যেতিয়া আহিব ফুৰিবলৈ ইউৰোপত বতৰটো যথেষ্ট আনপ্ৰেডিক্টেবল হয় দুজন আহিলে দুটা বেলেগ বেলেগ ছাতি লৈ আহিব কাইণ্ডলি আৰু যদি ৰেইন জেকেট আনিব পাৰে ৱেল এণ্ড গুড বেছি ভাল চ' গৈ আছোঁ আমি আপোনালোকেও চাই থাকক আমাৰ লগতে আমাৰ বেলজিয়ামৰ টুৰ চ' দিছ ইজ ডে 3 কাইলৈ আমি বেলজিয়াম এৰিম এতিয়া আমি গৈ আছোঁ হোষ্টেল
কাৰণ ইয়াত আৰু বৰ বিশেষ চাবলগীয়া ইমান বেছিও নাই অন্তৰৰ ওপৰত আৰু বৰষুণ যথেষ্ট হৈছে গতিকে চব গলিটো এতিয়া বাই ৱাক আমি বেছি কভাৰ আপ কৰিবলৈ দিগদাৰ হ'ব গতিকে যিখিনি পাৰোঁ যদি আগত কিবা পাওঁ দেখুৱাবলগীয়া দেন ডেফিনেটলি ভিডিঅ'ত দেখুৱাম অৰ এলছ আমি হোষ্টেলত আপোনালোকৰ লগত কথা পাতিম ছুপাৰ মাৰ্কেট এখনত আহিছিলোঁ এইটো ধানদাৰ পানী বটল আৰু দাম লিখা আছে 0.69 লিখা আছে চ' ভাবিছোঁ তাৰমানে 848-50 টকা কি 856 ৰুপিজ ছুপাৰ মাৰ্কেটত লোৱাৰ কাৰণে আৰু বেলজিয়ামততো আমি কিছুমান জেগাত 100 টকা 80 টকা এনেকুৱা পাইছিলোঁ বাকী মানে ব্ৰাছেলছত চৰি চ' দাম আছে পানী কিন্তু ইয়াৰ যিটো পাব্লিক মানে ৱাটাৰ মানে আপুনি টেপ ৱাটাৰ নেকি খাব পাৰে কাৰণ হোষ্টেলবিলাকত কোনো ধৰণৰ পিউৰিফায়াৰ নাথাকে আৰু মানুহে টেপ ৱাটাৰে ইউজ কৰে আৰু তেওঁলোকে কৈছে যে ঘৰতো তেওঁলোকে কেতিয়াবা টেপ ৱাটাৰে খায় কাৰণ মিনাৰেল ৱাটাৰটো কিনি কোনো ঘৰত নাখায় চ' সেইটো চিষ্টেম এইখন এখন সৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰ টাইপৰ হয় আহিছিলোঁ ইয়াত বেছি খোৱা বোৱা বস্তু বেছি নাই জাষ্ট মানে এনেকুৱা মানে ৰেডিমেড কুকিং বস্তু ইমান নাই এইবোৰ বাকী গ্ৰচাৰী আইটেমছ ইয়াত বেছিকৈ আছে লিপষ্টিক খাই কি লৈছে চাওঁ কেণ্ডিজ পায় মাৰ্চমেলো আই থিংক মাৰ্চমেলো এনেকৈ চুগাৰ কেণ্ডি কিবা হয় আৰু 0.95 মানে পাৰ 100 গ্ৰাম 100 গ্ৰামত প্ৰায় 1 ইউৰো বুলি ধৰি লওক 80 টকা বুলি ধৰি লওক আৰু 0.95 আৰু মিক্স কৰি ল'ব পাৰে 100 গ্ৰামকৈ চ' দীপশিখা এতিয়া মিক্স কৰি আছে তাই খাবলৈ মন গৈছে খাবলৈ কেনেকুৱা নাজানো লৈ যাওঁ কালাৰফুল হয় কিন্তু দেখিবলৈ বহুত দেখাত ভাল লাগিছে মানে এট্ৰেক্টিভ 102 গ্ৰামৰ এইটো ল'লা কেণ্ডি 0.95 ইউৰো দোকানবিলাক প্ৰায় ক্ল'জ কৰিব হৈছে এতিয়া ছানছেট হোৱা নাই কিন্তু ক্ল'জ কৰিছে আৰু 6:24 হৈছে 6:30 হ'ব হ'ল এডিডাছ আৰু এনেকৈ বাকী যিবিলাক ব্ৰেণ্ড হয় শ্বু ব্ৰেণ্ড আছে তাৰ শ্বু ষ্ট'ৰ এখন আছিলে মাল্টি ব্ৰেণ্ডৰ তাত গৈছিলোঁ পুমা শ্বু এণ্ড এডিডাছৰ শ্বু ৰিবকৰ প্ৰায় 5,000 4,800 3,500 এনেকুৱা ভিতৰতে জোতাবিলাকৰ দাম হয় আৰু আপোনালোকক এটা আইডিয়া দি দিছোঁ যে মানে কিমানমান হ'ব বৰ বিশেষ ভিডিঅ' কৰিব নাপালোঁ কাৰণ দোকানখন বন্ধ কৰিব হৈছিলে জাষ্ট মই সোমাই ৰেটবিলাক চাই আহিছিলোঁ কিমান হয় তাত লিখি থোৱা আছিলে চ' সেইটো একৰ্ডিংলি প্ৰায় আমাৰ তাৰ যেনেকুৱা আছে বেলজিয়ান ফ্ৰাইজ খাবলৈ আহিছোঁ এই ৰেষ্টুৰেণ্টখনত আৰু এইটো দিলে আমাক 3.5 ইউৰোত 2.5 ইউৰো ফৰ দ্য ফ্ৰাইজ আৰু 1 ইউৰো ফৰ দ্য আমেৰিকানা চচ বেলজিয়ামতো লাষ্ট ফ্ৰাই খাম আমি কাৰণ বেলজিয়াম আকৌ ঘূৰি অহা নহ'ব চ' বেলজিয়ান ফ্ৰাইজ এটা খোৱাটো খুবেই জৰুৰী আছিলে চ' ষ্টাৰ্ট কৰি দিওঁ আমি অ'কে দেলহি হিজৰ পৰা আমি কিনি আনিছিলোঁ এইটো কালি এটা ম'ম' টাইপৰ এটা পাস্তা কাইণ্ড অফ পাস্তা হয় শ্বিপ মিল আছে তাৰমানে ছাগলীৰ মাংস আছে ইয়াতে চ' এইটো বইল কৰিব লাগে জাষ্ট 2-3 মিনিট আৰু গৰম পানীত চ' এইটো ৰেডি টু ইট হয় এইটোৰ প্ৰাইচ আই থিংক 3 ইউৰো বা 2.5 ইউৰো এনেকুৱা আছিলে আৰু 3 ইউৰো বুলি যদি ধৰোঁ চ' আপোনাৰ কিমান হ'লগৈ প্ৰায় 240-200ৰ ভিতৰত কিবা এটা আছিলে পাহৰিছোঁ একজেক্টলি কিন্তু খাবলৈ বহুত টেষ্টি হয় মই সেনেকৈ খাই চাইছিলোঁ সোধাকৈ অলপ চচ দি খাই চাওঁ ইয়াতে চ' ৱেল অকণমান আন্ধাৰ পাইছে আপোনালোকে চাগে এইটো বেকগ্ৰাউণ্ডটো এবাৰ দেখুৱাই দিছোঁ এইখন আমাৰ নতুন হোষ্টেলৰ লবি এইটো ৰিচেপশ্যনৰ বেক চাইড এইটো হ'ল কিটচেনটো একচুৱেলি তেওঁলোকে ফুল ফ্লেজেডলি ইউজ কৰিবলৈ দিয়া নাই আগতে কিবা এটা হয়তো ইনচিডেণ্ট হৈছে তেওঁলোকে কৈছে জুই লগা কিবা এটা চ' বন্ধ কৰি দিলে কিন্তু আমাক দিছে আৰু ভাল পাই দিলে কিবা এটা কাৰণে ৰিকুৱেষ্ট কৰাৰ কাৰণে মানুহগৰাকী যথেষ্ট ভাল আপুনি কৈছিলে কিবা দেৰি হ'ল কাৰণে একচুৱেলি তেওঁ কেঁচুৱা আনিবলৈ যাবলগীয়া হ'ল মানে আই মিন ল'ৰা ছোৱালী স্কুল ছুটি হ'ল আজি বুধবাৰ নেকি আজি সোনকালে ছুটি হ'লে কাৰণে কৈছিলে চ' এনিৱে বহুত ভাল হয় মানুহগৰাকী তেখেত পৰ্তুগালৰ অৰিজিনেল ইয়াত থাকে এইখন হোষ্টেলৰ কেয়াৰটেকাৰ হয় কাম মেনেজাৰ আৰু ভালদৰে তেখেতৰ কথা বতৰাবিলাক জমনি খুবেই হিউমাৰাছ হয় আৰু ভাল লাগিলে কেটাৰিনা তেখেতৰ নামটো আৰু তেখেতে আমাক স্পেচিয়েলি যিহেতু তেওঁলোকে সোনকালে ডিনাৰ কৰে ইয়াত ইউৰোপত আমি দেৰিকৈ কৰোঁ তেখেতে আমাৰ কাৰণে ঘৰৰ পৰা আহিছে ঘৰৰ ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰমান দূৰত হ'ব তো তেওঁ আহি আমাক স্পেচিয়েলি খুলি দিছে কিটচেনটো ল'বৰ কাৰণে কিন্তু বেলেগ গেষ্টৰ কাৰণে কিটচেন এলাউড নাই অনলি মাইক্ৰৱেভ এটা আছে 3rd ফ্ল'ৰত সেইটো অকল এলাউ কৰিছে চ' ডেটছ ৰিয়েলি নাইচ আই থিংক মানুহখিনি যথেষ্ট হেল্পফুল হ'ল চ' এতিয়া মই চচ লগাইটো খাওঁ
এক্সপ্ৰেশ্যনটো দিওঁ আপোনালোকক লাইভ মিছা এক্সপ্ৰেশ্যন নাই দিয়া কিন্তু দেই একদম ঠিক এক্সপ্ৰেশ্যন দিছোঁ জাষ্ট লাইক ম'ম'ত পিঁয়াজ থাকে খালি পিঁয়াজ নাথাকে ইয়াত ছাগলী মাংসটো কিমা কৰি কিমা মানে গম পাইছে গ্ৰাউণ্ড মিটৰ পূৰা মিক্সিত পিচি ফেটি দিছে বুলি কৈছোঁ আৰু ফেটি দিয়া যেনেকৈ চ' দীপশিখা তুমি কেনেকুৱা পাইছা খাই ভাল হয় বহুত টেষ্টি আছে চব মিছা এক্সপ্ৰেশ্যন নাই দিয়া তাই ভাল পাইছে বছ আহি পাই গ'লি আমাৰ তাৰপিছত আমালৈ যোৱাৰ ফ্ৰীয়ে হাৱা মাৰি আছে কাম চাম একদম ঠাণ্ডা লাগি গৈছে সেইকাৰণে এনেকৈ ব'টত কেনেলৰ ট'ৰ কৰাই মানুহক